নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম, আপোনাৰ যদি সঘনাই নখ ভাগে বা নখ আপুনি ধুনীয়া কৰিবলৈ চেষ্টা কৰিছে, তেতিয়া আপুনি আজিৰ এই ভিডিঅ'টো চাওক। আপুনি নখ কম দিনৰ ভিতৰতে সুন্দৰ কৰি তুলিব পাৰিব। যদি সঘনাই আপোনাৰ নখ ভাগে, তেতিয়া সেই নখ ভগাৰ সমস্যাও দূৰ হৈ পৰিব। আপোনাৰ হাত আৰু ভৰিৰ নখ সুন্দৰ কৰি আপুনি সদায় ৰাখিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা কেইটামান উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিম, যিকেইটা উপায় আপুনি কৰিব পাৰিলে আপোনাৰ নখ হাত ভৰিৰ কেতিয়াও নাভাগিব আৰু আপোনাৰ হাত ভৰিৰ নখ উজ্জ্বলি থাকিব। সকলোৱে আপোনাক সুধিব, আপুনি আচলতে নখত কিবা ব্যৱহাৰ কৰে নেকি? ইমান আপোনাৰ ধুনীয়া হৈছে নখ। তাৰ বিষয়ে আপোনাক আপোনাৰ পৰিয়ালৰ সদস্য বন্ধুবৰ্গই প্ৰশ্ন কৰিব। আপুনিও দেখি আচৰিত হ'ব, আপোনাৰ নখৰ কালাৰ দেখি, নখৰ সৌন্দৰ্যতা দেখি আপুনিও আচৰিত হ'ব অতি কম দিনৰ ভিতৰতে। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই এই কামকেইটাৰ বিষয়ে জানি লয় আৰু এই কামকেইটা আপুনি কৰিব পাৰে, কম দিনৰ ভিতৰতে আপুনি ইয়াৰ সুফল দেখিবলৈ পাব। তেন্তে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনিও যদি আপোনাৰ হাত আৰু ভৰিৰ নখ সুন্দৰ কৰি ৰাখিব বিচাৰে, ধুনীয়া কৰি ৰাখিব বিচাৰে, আৰু যদি আপোনাৰ নখ ভগাৰ সমস্যা আছে, হঠাতে আপোনাৰ হাত আৰু ভৰিৰ যদি নখ ভাগি যায়, তেতিয়া আপুনি এইকেইটা কাম অৱশ্যেই কৰাটো জৰুৰী। তেনে সমস্যা আপোনাৰ দূৰ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাব আপুনি কোন ঠাইৰ পৰা আমাৰ ভিডিঅ'টো উপভোগ কৰি আছে। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক। তাৰ আগতে এটা ভিডিঅ'টোত লাইক কৰিব, আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। প্ৰিয় দৰ্শক, আহক তেন্তে আমি নখ ভগাৰ সমস্যা দূৰ কৰা, আপুনি কেনেকৈ আপোনাৰ নখ ধুনীয়া কৰি ৰাখিব, তাৰ বিষয়লৈ আমি আগবাঢ়ো। প্ৰিয় দৰ্শক, নখ ধুনীয়া কৰি ৰখাৰ 5টা ঘৰুৱা উপায়। দীঘল আৰু ধুনীয়া নখ সকলো মহিলাৰে প্ৰথম আকাংক্ষা। নখ বিকাশ আৰু ভাল হ'লে হাতৰ সৌন্দৰ্যও বৃদ্ধি হয়। কিন্তু বহুতৰ নখ বহু বেয়া। বহুত চেষ্টা কৰাৰ পাছতো তেওঁলোকে বহুত ভাল কৰিব নোৱাৰে, অৰ্থাৎ তেওঁলোকৰ সৌন্দৰ্য দেখিবলৈ ভাল নহয় নখ কেইটাৰ ফলত। আজিৰ এই ভিডিঅ'টোত আমি যি ঘৰুৱা 5টা উপায় দিম, এই 5টা উপায় যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ বেয়া নখ হ'লেও আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব। বহুতৰে নখৰ পৰ্যাপ্ত বিকাশ নোহোৱাৰ বাবে নখবোৰ দেখিবলৈ বেয়া হৈ পৰে। কিছুমানৰ আকৌ দীঘল হয় যদিও তেওঁলোকৰ পুষ্টিকৰ অভাৱৰ বাবে খুব সোনকালে সেই দীঘল নখখিনি ভাগি যায়, আৰু যাৰ ফলত তেওঁলোকৰ মন বহুত বেয়া হৈ পৰে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত নখৰ সুস্বাস্থ্যৰ বিকাশৰ বাবে কিছুমান ঘৰুৱা প্ৰতিক্ৰিয়াৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এনে সমস্যাত ভুগি থকা মহিলাই হওক বা পুৰুষেই হওক, আজিৰ ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকৰ নখৰ সুস্বাস্থ্যকৰ বিকাশৰ বাবে তেওঁলোকৰ বহু সহায় হ'ব। তেওঁলোকৰ নখ সৌন্দৰ্য বৃদ্ধি কৰি তুলিব পাৰিব, মানুহক আকৰ্ষণ কৰিব পাৰিব। বন্ধুবৰ্গই তেওঁলোকক সুধিব, তেওঁলোকৰ নখৰ ইমান উজ্জ্বল কেনেকৈ হ'ল, কেনেকৈ তেওঁলোকৰ নখ সুস্বাস্থ্য কৰি ৰাখে, কেনেকৈ তেওঁলোকে পুষ্টিকৰ অভাৱ হ'বলৈ নিদিয়ে। আজিৰ ভিডিঅ'টোত সকলোবিলাক কথা শ্বেয়াৰ কৰিম। তেন্তে আহকচোন আমি বেছি পলম নকৰি তাৰ বিষয়ে জানো। 1 নম্বৰতে হৈছে অলিভ অইল। অলিভ অইল বা জলফাই তেল ব্যৱহাৰ কৰি আপোনাৰ নখৰ বিকাশ কৰিব পাৰে, বৃদ্ধি কৰিব পাৰে।
ইয়াত থকা ভিটামিনে নখৰ পুষ্টিকৰ প্ৰদান কৰে, সহায় কৰিব আপোনাক নখৰ পুষ্টিকৰ প্ৰদানত। ইয়াক ব্যৱহাৰ কৰিলে নখত তেজৰ প্ৰবাহো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। দৈনিক এই তেল মালিচ কৰিলে নখ অতি সোনকালে বাঢ়িবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ যি নখ ভগাৰ সমস্যা, পুষ্টিকৰ অভাৱ, সেই ভিটামিনৰ অভাৱ দূৰ হ'ব। আপোনাৰ নখো ভগা বন্ধ হ'ব। আপুনি এই তেল দৈনিক মালিচ কৰিলে নখ অতি সোনকালে বাঢ়িবলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, অলিভ অইল বা জলফাই তেল আপুনি ব্যৱহাৰ কৰক। ইয়াৰ সুফল আপুনি সোনকালে পাবলৈ সক্ষম হ'ব। ২ নম্বৰৰ উপায়টো হৈছে নখৰ বিকাশৰ বাবে আপুনি নহৰু ব্যৱহাৰ কৰিব পাৰে। নহৰু অতি কাৰ্যকাৰী। ইয়াৰ বাবে আপুনি নহৰু দুফুটাকৈ কাটি 10 মিনিটৰ বাবে নখত ঘঁহি থাকিব। এনেদৰে আপুনি প্ৰতিদিনে কৰিব পাৰিলে কেইদিনমানৰ ভিতৰতে আপোনাৰ নখ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। নখ যি আপোনাৰ ভাগে সেই সমস্যাও দূৰ হৈ পৰিব। সেইবাবে আপুনি প্ৰতিদিনে নহৰু দুফুটাকৈ কাটি 10 মিনিটৰ বাবে আপোনাৰ নখত ঘঁহি থাকিব। এনেদৰে কৰিলে কম দিনতে আপোনাৰ নখ বাঢ়িবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ নখৰ সৌন্দৰ্যতা দেখি আপুনি নিজেই আচৰিত হৈ পৰিব। প্ৰিয় দৰ্শক, ৩ নম্বৰতে হৈছে কমলাৰ ৰস। আপুনি কমলাৰ ৰসো ব্যৱহাৰ কৰি নখ বঢ়াব পাৰে, সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে। নখত আপুনি 10 মিনিটৰ বাবে কমলাৰ ৰস প্ৰয়োগ কৰিব। যদিহে আপুনি 10 মিনিটৰ বাবে কমলাৰ ৰস প্ৰয়োগ কৰে অৰ্থাৎ ব্যৱহাৰ কৰে আৰু তাৰ পাছত আপুনি কুহুমীয়া পানীৰে সেইখিনি ধুই পেলাই, তেতিয়া আপুনি কেইদিনমানৰ বাবে এনেদৰে কৰিলে নখ খুব সোনকালে আপোনাৰ দীঘল হৈ পৰিব আৰু নখ ভগাৰ সমস্যাও দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰিছোঁ আপোনাক ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে এটা লাইক কৰিলে আমাৰ মনোবল বাঢ়ে। সেইবাবে প্ৰিয় দৰ্শক, আপোনাক অনুৰোধ এটা লাইক কৰিব বুলি। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 4 নম্বৰটোৰ বিষয়ে। 4 নম্বৰৰ ঘৰুৱা উপায়টো হৈছে নখ ধুনীয়া কৰা বা নখ দীঘল কৰাৰ। 4 নম্বৰতে হৈছে আপুনি এই তেল আপুনি ব্যৱহাৰ কৰিব পাৰে। তেলবিধ হৈছে নাৰিকল তেল। নাৰিকল তেলত পোৱা ফেটি এচিড আৰু অন্যান্য পুষ্টিয়ে নখৰ বিকাশত বৃদ্ধি কৰাত সহায় কৰিব। নখত দৈনন্দিন আপুনি নাৰিকল তেল মালিচ কৰিলে নখ দীঘল হ'বলৈ আৰম্ভ কৰিব। নখৰ সৌন্দৰ্যতা আপোনাৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে এপল চাইডাৰ ভিনেগাৰো আপুনি নখত ব্যৱহাৰ কৰিব পাৰে। নখৰ বিকাশত সহায় কৰে। আপুনি পিচি লোৱা 1 চামুচ নহৰুত 1 চামুচ আপুনি এপল চাইডাৰ ভিনেগাৰ আপুনি মিহলি কৰি নখত আপুনি 10 মিনিটৰ বাবে লগাই থ'ব। নিৰ্দিষ্ট সময়ৰ পিছত নখকেইটা আপুনি ধুই পেলাব। নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে পাৰ্থক্য চকুত আপোনাৰ নিজেই পৰিব। আপুনি নিজেই ইয়াৰ পাৰ্থক্য দেখিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, দীঘলীয়া সময়ৰ বাবে নখ পানীত তিয়াই নাৰাখিব। ইয়াৰ ফলত নখ দ্ৰুতগতিত বাঢ়িব আৰু ভাঙি পৰিব। তদুপৰিও যদি আপুনি নখবোৰ পানীত তিয়াই ৰখা হয়, তেন্তে লগে লগে আপুনি নেইল পলিচ ব্যৱহাৰ নকৰিব। এনে কৰিলে নখ দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে। যিদৰে ভাল ছালৰ বাবে পানীৰ খুবেই প্ৰয়োজন, নখো স্বাস্থ্যৱান কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। পৰ্যাপ্ত পানী খালে নখবোৰো শক্তিশালী হোৱাৰ লগতে স্বাস্থ্যৱান হৈ থাকিব। মহিলাসকলে ঘৰুৱা কাম কৰিব লাগে, সেয়েহে কাম কৰাৰ সময়ত হাতত মোজা পিন্ধি ল'ব পাৰে, পিন্ধি থাকিব পাৰে। এনে কৰিলে ই নখবোৰত নেইল পলিচ বেয়া নহয় আৰু নখো পৰিষ্কাৰ হৈ থাকিব। নখ যত্ন লোৱাৰ এইটোৱেই এটা ভাল উপায়। বিশেষকৈ মহিলাসকলে কেইদিনমান যদি এনেকৈ নিজৰ নখৰ প্ৰতি যত্ন ল'ব পাৰে, তেওঁলোকৰ নখৰ উজ্জ্বলতা দেখি তেওঁলোকে আচৰিত হৈ পৰিব। বন্ধুবৰ্গই তেওঁলোকক সুধিবলৈ আৰম্ভ কৰিব, নখৰ উজ্জ্বলতা দেখি
আপোনাক সকলোৱে দেখিব আৰু সকলোৱে সুধিব, সকলো আচৰিত হ'ব, সকলো আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব। এইকেইটা ঘৰুৱা উপায়ে আপুনি নখৰ যত্ন লওক, আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। আশা কৰোঁ প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই কামকেইটা কৰি তেওঁলোকেও নিজৰ হাত আৰু ভৰিৰ নখ ধুনীয়া কৰি ৰাখিব পাৰে। প্ৰায় সকলোৱে নিজৰ হাত আৰু ভৰিৰ নখ ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে, তাৰ বাবে তেওঁলোকে বহুতো ব্যৱহাৰ কৰে বস্তু। আজিৰ ভিডিঅ'টোত কোৱা এইকেইটা যদি আপুনি কাম কৰে, এইকেইটা বস্তু ব্যৱহাৰ কৰে, তেতিয়া আপুনি সুফল কম দিনতে দেখিবলৈ পাব। বন্ধুবৰ্গই আপোনাক সুধিবলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।